আজি আমাৰ ঘৰৰ ওচৰতে দৌল আছিলে তো ৰাতিপুৱাই দেখিছেনে বাৰু দৌলৰ অৱস্থাটো বেয়া কৰি দিছে বৰষুণে ইমান মানে বেয়াকৈ বৰষুণ জাক আহিছিলে নহয় একদম শিল দিছিলে আপোনাৰ বতাহ আৰু দেখিছেনে বতাহত একদম গছ বহাদি জ্বালি আমাৰ ঘৰৰ ওচৰতে এডাল গছ ভাঙি পৰিছে বাৰু ভাগ্য ভাল ঘৰত নপৰিলে কাৰো ইমান অনিষ্ট নহ'ল আৰু গছটো ভাঙিছে বাৰু হ'লেও অনিষ্ট যে হোৱা নাই সেইটোৱেই ভগৱানক প্ৰাৰ্থনা জনাওঁ তো এইবোৰ দেখিছে আমাৰ নদীৰ দৰে বৈ আহিছে একদম চোতালত পানী ইমান বেয়া বৰষুণ দিছেনে বেয়া লাগিছে মনটো দৌলৰ দিনাখনে বাৰু বৰষুণটো দিব পাৰে নাই ইমান ভাবিছিলোঁ ন তেওঁ দেউল চাবচোন এই জিলাপি খোৱাৰ মজাটোৱেই বেলেগ মই মানে জিলাপিটো খাই খুব ভাল পাওঁ তো ভাবি আছিলোঁ বহুত পিছে চব হৈ গৈছে আৰু এয়া সন্ধিয়া দৌলত গৈ পকৰি আৰু চানা পকৰিটো খাই মই খুব ভাল পাওঁ দৌলত গৈ আৰু তাত বুট ভজাটো খাই খুব ভাল লাগে আৰু নেক্সট দিনাখন আমাৰ এয়া ওচৰৰ ছোৱালীজনীয়ে আম পাৰি আনিছিলে কৈছে বোলে আমি আমৰুকা খাওঁ তো তাকেই খালোঁ আৰু এয়া আমি ভোট দিব যাব ওলাইছোঁ আমি মা মই দেউতা আৰু আমাৰ ওচৰৰ খুৰীজনী তো আমি তিনিজনৰ এয়া মই টিকেট লৈ লৈছোঁ আৰু বেলেগ একো ডকুমেণ্টছৰ প্ৰয়োজনেই নাই ঘৰৰ ওচৰত যিহেতুকে দিব লাগে ন সেইটোত ইমান ডকুমেণ্টছৰ প্ৰয়োজন নহয় তো দেউতাই গাড়ী চলাই আছে তেনেকৈ আমি গৈ আছোঁ আৰু গাঁৱৰ ভিতৰেৰে গ'লোঁ আমি আৰু ইয়াত গৈ পাই দেখিছেনে বাৰু ইমান দীঘল লাইন এবাৰতো লাইনত ৰ'লোঁ মানে কি দুটা জেগাত লাইন হৈছিলে তো সেইটো জেগাত ইমান হেঁচা ঢালা হৈ থাকিলে ইমান গৰমত কষ্ট খালোঁ নহয় এনেই থিয় হৈ তাৰপিছত লাষ্টতে বাদ দে আকৌ সেইটো লাইনটো গ'ল আকৌ নেক্সট দীঘল লাইনটোত আহি গ'লোঁ আমি গোটেইবোৰ আহি থিয় হ'লোঁ আৰু কিমান থিয় হ'ম মানে থিয় হৈ ভৰি বিষ উঠি গৈছে লাষ্টত যি হ'ব আৰু বহি লৈছোঁ আৰু দেখিছেনে আৰু অলপ ওচৰ আহি পালোঁ বহুত দেৰি হৈ গৈছিলে আমাৰ সেইদিনাখন সন্ধিয়া হৈ গ'ল আমাৰ লাষ্টত গৰমত থাকিব নোৱাৰি ভোট দিয়া হোৱাৰ পিছত আইচক্ৰীম ল'লোঁ আৰু টমটমত উঠিলোঁ দেউতা মানে গুচি গ'ল আৰু দেউতা কিমান ৰখিব দেউতা সোনকালে দি দিলে ভোটটো দেউতাৰ ভাল হৈ গ'ল কাৰণ ঘৰতো কাম আছে ন সন্ধিয়া হৈ গৈছে যিহেতুকে দেউতা আহি গৈছে আমি তেনেকৈ আইচক্ৰীম খাই আহি গ'লোঁ আমি আৰু মোৰ ইমান বেয়াকৈ দিছে চিনটো দেখিছেনে বাৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট